শিঙি মাছ বা মাগুৰ মাছৰ পোনা এৰিও তেতিয়াহ'লে ইয়াত প্ৰযোজ্য নহ'ব। এই পানী তাৰ কাৰণে বিষাক্ত হৈ পৰিছে। আপোনালোকে এইখিনি মন কৰিব লাগিব। বহুত এটা গুৰুত্বপূৰ্ণ কথা হয় এইটো। আপুনি যদি নাজানে তেতিয়াহ'লে আপোনাৰ মাছৰ ফাৰ্মিং কেতিয়াবা হয়তো ফ্লপ হ'ব পাৰে বা লছৰ সন্মুখীন হ'ব পাৰে। সেইটো কাৰণে আমি আজি যি কথাবিলাক কম পুখুৰীৰ ওপৰত, এই কথাখিনি আপোনালোকৰ মন কৰিব লাগিব। আসসালামু আলাইকুম, আসাম ফিছ হেচাৰীৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব আমাৰ হেচাৰীত বৰ্তমান সময়ত কি প্ৰডাকশ্যন চলি আছে আৰু কি মাছ এভেইলেবল বৰ্তমান সময়ত আছে, সেইবিলাক আপোনালোকক দেখাম। আমাৰ মেইন ভিডিঅ'টো হ'ব আমাৰ যিটো ফাৰ্ম আছে, য'ত নেকি পুখুৰী আছে, পুখুৰীত মাছ ধৰা হ'ব, কি মাছ আছে, কি মাছ ধৰিম আজি, সেইবিলাক আপোনালোকক দেখাম। আমাৰ হেচাৰীখনটো আপোনালোকে হয়তো আগৰ পৰা চাই আছে, আজি আপোনালোকে চাই লওক। এইকেইটা হৈছে আমাৰ টেংকি। এই ইয়াত আমাৰ 5টা টেংকি আছে আৰু এইফালে আছে আমাৰ আৰু 5টা টেংকি। এইফালে আছে 5টা টেংকি। আগতে মুঠতে এই 5টা টেংকি আছিলে, এতিয়া বৰ্তমান আৰু 5টা টেংকি 10টা টেংকি হৈ গৈছে। 20টামান টেংকি এতিয়া একেলগতে বনাই দিম। আপোনালোকে হয়তো আশীৰ্বাদ কৰিছে আমাক, সেইটো কাৰণে হয়তো আমি ছাকচেছ হ'ব পাৰিছোঁ। আমাৰ লগত যাতে আপোনালোকে হ'ব পাৰে, আমি বহুত চেষ্টা কৰি আছোঁ। আপোনালোকে অকণমান মনোযোগ সহকাৰে চাই তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব এভৰিথিং, মানে মাছৰ ফাৰ্মিং কেনেকৈ কৰিব লাগে, মাছৰ ফাৰ্মিং কৰিলে কি প্ৰয়োজন হয়, সেইখিনি আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে জানিব পাৰিব। আমাৰ আজিৰ যিটো গন্তব্য আছে সেইটো হৈছে আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত আমি তালৈ গৈ আছোঁ। আমি ৰাস্তাত আছোঁ, আমাৰ যিটো বৰি বজাৰ কয়, আমাৰ বজাৰ যিটো, এই বজাৰখন পাৰ হ'লোঁ বৰ্তমান। এতিয়া ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ বেছি হৈ যাব। আমি গৈ পেলাই আপোনালোকক গোটেইবিলাক আপোনালোকক ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। আমি আমাৰ য'ত ফাৰ্ম আছিলে, ফাৰ্মত আহি পাইছোঁ। এই ফাৰ্মখনত বৰ্তমান মাছ মৰা হৈ আছে, আমি দেখুৱাম। এইখন পুখুৰী দেখা পাইছে, এইখন পুখুৰীত হৈছে কাৱৈ মাছৰ পোনা। কাৱৈ মাছৰ পোনা প্ৰায় আমাৰ চেলিঙৰ সময় হৈ গৈছে। এতিয়া আমি কাৱৈ মাছৰ পোনা মানে চেলিং কৰিব পাৰিম, ডেলিভাৰীও দিব পাৰিম, আপোনালোকে আহিও লৈ যাব পাৰিব। মাছৰ পোনাবিলাক উঠোৱাৰ পিছত আপোনালোকে চাব পাৰিব, কেইটামান উঠাই আপোনালোকক দেখুৱাম। আৰু বৰ্তমান সময়ত শিঙি মাছৰ পুখুৰীত জাল টানি আছে। এইফালে মানে আধা পুখুৰীতহে জাল টানি আছে। গোটেইখিনি পুখুৰীত যদি জাল টানা হয় তেতিয়াহ'লে ইমান মাছ কি কৰিব, আমাৰ আজি কম মাছৰ দৰকাৰ আছে, ইমান মাছ প্ৰয়োজন নাই, অৰ্ডাৰ কম, সেইটো কাৰণে আধাখিনি পুখুৰীত জাল টানা হৈ আছে। এতিয়া মাছ কিমান উঠে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। মাছ আমাৰ ইয়াত কিমান এভেইলেবল আছে, কিমান ষ্টকত আমাৰ ইয়াত মাছ থাকে, আপোনালোকে আজিৰ ভিডিঅ'খন চাই যদি তেতিয়াহ'লে অনুভৱ কৰিব পাৰিব যে এইখন পুখুৰীত বা আমাৰ ফাৰ্মত, আমাৰ এটাই পুখুৰী নহয়, বহুত কেইটা পুখুৰী আছে, খালি এটা পুখুৰী আমি আপোনালোকক দেখাই আছোঁ, আৰু লগত আছে আৰু সেইফালে 3টা পুখুৰী। এইখন পুখুৰীত কিমান মাছ আছে ষ্টকত, আপোনালোকে আজিৰ ভিডিঅ'খন চালে আপুনি নিজেই অনুভৱ কৰিব পাৰিব যে আমাৰ ষ্টকত কিমান মাছ থাকে আৰু আমি কিমান মাছ দিব পাৰিম, আপোনাৰ কিমান কোৱান্টিটি দৰকাৰ আছে, কিমান লাখ দৰকাৰ আছে, আমি আপোনালোকক দিবলৈ সাজু আছোঁ। আপুনি 1 লাখ, 5 লাখ, 10 লাখ যিমান মাছ আপোনাৰ প্ৰয়োজন হয় গোটেইখিনি মাছ আমাৰ পৰা ল'ব পাৰিব। শিঙি মাছৰ পোৱালি হওক বা কাৱৈ মাছৰ পোৱালি হওক, মাগুৰ মাছৰ পোৱালি হওক, মানে এভৰিথিং মাছ আমাৰ ইয়াত ষ্টকত বৰ্তমান সময়ত আছে। যিহেতু এই ছিজনটো একেবাৰে মিডিল ছিজন আহি গৈছে, এতিয়া কোনো মাছৰ কমতি নাই, গোটেই মাছ আমাৰ ইয়াত ষ্টকত বৰ্তমান বনোৱা হৈ গৈছে। আপোনালোকে এই ভিডিঅ'খন ধুনীয়াকৈ চাব আৰু মাছ মাৰি আছে, মাছটো যেতিয়া চপাই আনিব আমি আপোনালোকক দেখুৱাম, ধুনীয়াকৈ দেখুৱাম। বহুত এটা গুৰুত্বপূৰ্ণ কথা হয় এইটো। আপুনি যদি নাজানে তেতিয়াহ'লে আপোনাৰ মাছৰ ফাৰ্মিং কেতিয়াবা হয়তো ফ্লপ হ'ব পাৰে বা লছৰ সন্মুখীন হ'ব পাৰে। সেইটো কাৰণে আমি আজি যি কথাবিলাক কম পুখুৰীৰ ওপৰত, এই কথাখিনি আপোনালোকৰ মন কৰিব লাগিব। এইফালে এটা পুখুৰী চাইছে, এই পুখুৰীখনত মানে কিবা বহুত ধৰণৰ বিজল নিচিনা কিবা হৈ গৈছিলে পুখুৰীত। এই পানীত কি হয় গোটেইখিনিতো মই নাম নাজানো। এই বস্তুটো দেখা পাইছে, শেলাই হৈছিলে, মানে শেলাইটো মৰিবৰ কাৰণে আমি এইটো পুখুৰীত সাৰ দিছোঁ, DAP সাৰ দিছোঁ, ইউৰিয়া সাৰ দিছোঁ। এই পুখুৰী প্ৰায় আপোনাৰ 6 কটা 7 কটা মাটি হ'ব এই পুখুৰীখনত। এই পুখুৰীখনত আমি সাৰ দিছোঁ, DAP 5 কেজি, ইউৰিয়া 5 কেজি, সুপাৰ 10 কেজি, পটাছ যিটো পটাছ সাৰ হয়, পটাছ সাৰ দিছোঁ আমি 5 কেজি। দিয়াৰ পিছত পানীৰ অৱস্থাটো কি চাওক, পানী একেবাৰে নীলা কালাৰ হৈ গৈছে, যিটো নেকি মাছৰ কাৰণে উপযোগী নহয়।
এই পানীত যদি আমি এতিয়া মাছৰ পোনা এৰি দিওঁ, মাছৰ স্পন এৰি দিওঁ বা মাছৰ পোনা এৰি দিওঁ, শিঙি মাছ বা মাগুৰ মাছৰ পোনা এৰিও, তেতিয়াহ'লে ইয়াত প্ৰযোজ্য নহ'ব। এই পানী তাৰ কাৰণে বিষাক্ত হৈ পৰিছে। আপোনালোকে এইখিনি মন কৰিব লাগিব যাতে কেতিয়াবা সাৰ নিদিয়ে। সাৰ যদি দিয়ে আমাৰ লগত যোগাযোগ কৰি ল'ব, আৰু সাৰ দিলে পৰিমাণ কিমান দিব লাগে সেইখিনিৰ ওপৰত আমি আৰু এটা নেক্সট ভিডিঅ' বনাই দিম। সাৰ দিব পাৰিব, এটা নিয়মত হিচাপত দিব লাগিব। এইখন পুখুৰী আমি ঠিক কৰিব লাগিব। এইখন পুখুৰী আমি কেনেকৈ ঠিক কৰিম? এইখন পুখুৰী পানী যিখিনি আছে এই পানীটো আমি আনলোড কৰিম, মানে এই পানীটো সিঁচি পেলাই দিম আৰু নতুন পানী দিম নেক্সট টাইম। আৰু এই পানীটো সিঁচাৰ এটা নিয়ম আছে। কালি সাৰ দিছোঁ, কালিৰ ভিতৰত কালি সাৰ দিছোঁ, আজি ইমান অৱস্থা বেয়া হৈ গৈছে, মানে পানী একেবাৰে পুৰা কালাৰ হৈ গৈছে। আৰু যেতিয়া 15 দিন গুচি যাব, 15 দিন পিছত আমি এই পানীটো পুৰা আনলোড কৰিম, বেলেগ এটা পুখুৰীত ট্ৰান্সফাৰ কৰি দিম, নহ'লে পথাৰত পেলাই দিম। যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে কৰি ল'ব, মানে পৰিষ্কাৰ হৈ যায়। পুখুৰীৰ পানী কেতিয়াও মানে ফাইটোপ্লেংটন নহয় পুখুৰীত। সেইটো সময়ত আপোনালোকৰ এই সাৰ ইউজ কৰিব লাগিব। সাৰ ইউজ কৰিলে পানীটো পচি যাব, পানীটো জৈৱ হিচাপত কাম কৰিব, মাটি পানী চব জৈৱ হৈ যাব। আৰু পানী কিন্তু আনলোড কৰিব লাগিব। এইখন পুখুৰী চাইছে, এইখন পুখুৰীত কোনো সাৰ আমাৰ ইউজ কৰা নাই। এইখন পুখুৰীৰ পানী কিমান ধুনীয়া হৈ আছে, মাছৰ কাৰণে উপযোগী হয়। এনেকুৱা ধৰণৰ যদি পানী হয় তেতিয়াহ'লে এইটো পানী মাছৰ কাৰণে উপযোগী, মাছৰ কোনো ক্ষয়ক্ষতি নহ'ব, মাছৰ কোনো বেমাৰ আজাৰ নহ'ব। এনেকুৱা ধৰণৰ পুখুৰী হ'ব লাগে। আৰু পানী এনেকুৱা লেভেলত যদি থাকে, কোনো ধৰণৰ ফাইটোপ্লেংটন নাই, গ্ৰোথ পানী নীলা কালাৰ বা কোনো হেৰি নাই, পানী একেবাৰে ধুনীয়াকৈ পৰিষ্কাৰ হৈ আছে। এইটো পুখুৰীত আমাৰ শিঙি মাছৰ পোনা বৰ্তমান 2 ইঞ্চি 2.5 ইঞ্চি চাইজ হৈ গৈছে। এইখন পুখুৰীত প্ৰায় 7 পৰা 8 লাখ মাছ আছে। 7 পৰা 8 লাখ মাছ থকাৰ পিছতো মাছ কোনো ক্ষয়ক্ষতি হোৱা নাই, আৰু পানীও ইমান লেতেৰা হোৱা নাই। পানী লেতেৰা নহ'ব, আমাৰ মেডিচিন দিয়া হয়। সপ্তাহ বা 15 দিন পিছে পিছে আমি মেডিচিন দি থাকোঁ। পোনাৰ পুখুৰীত আমি 15 দিন নহয়, সপ্তাহৰ মূৰত আমি মেডিচিন দি থাকোঁ। আৰু এইখন পুখুৰী কিমান মানে কোনো ধৰণৰ মাছ নাই, পানী ইমান লেতেৰা হৈ গৈছে। তাৰ মেইন কাৰণটো হৈছে সাৰ। সাৰ কেতিয়াও দিব নালাগে। সাৰটো মানুহৰ কাৰণেও প্ৰযোজ্য নহয়, মাছৰ কাৰণেও নহয়। সাৰ দিয়াৰ এটা নিয়ম আছে। সাৰ দিলে যাতে এই সাৰৰ যাতে যিটো কাৰ্যকাৰিতা হয় এইটো জৈৱ হিচাপত হয়, কোনো মানে বিষক্ৰিয়া নহয়, কোনো যাতে ৰিয়েকশ্যন নকৰে, সেনেকুৱা হিচাপত সাৰ ইউজ কৰিব লাগে। এতিয়া আমাৰ যিটো মাছ আমি কাৰ্টন পেকিং কৰি মাছ উঠাই আছে, ভৰ্তি কৰি দিবা মাছ, আৰু এটা ভৰ্তি কৰিলে এইটো মাছ। যে কাৰ্টনত দিম। মাছৰ পোনাবিলাক যে ধৰা হৈছে, এই পোনাবিলাক আমাৰ ঘৰলৈ লৈ যোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। মানে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত দুপৰীয়া সময়ত পুৰা গৰম উঠি আছে। এতিয়া যদি আমি পোনাবিলাক ড্ৰামত লৈ যাওঁ তেতিয়াহ'লে আমাৰ মাছবিলাক হয়তো অসুস্থ হ'ব পাৰে। সেইটো কাৰণে আমাৰ এটা যিটো নিয়ম অক্সিজেন দিয়াৰ, মাছৰ পোনা অক্সিজেন দি পেলাই আমি ছাপ্লাই দিওঁ, ছেম তেনেকেই অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে, পানী ভৰোৱা হৈছে। এইটো পলিথিনত যিটো পানী আছে বৰ্তমান, এই পানীটো হৈছে পুখুৰীৰ। এই পানীটো যে পুখুৰীৰ পানী, এই পানীটো ইয়াত সোমোৱা হৈছে পুখুৰীৰ পৰা আনি। এতিয়া আকৌ বৰিঙৰ পানী, যিটো নেকি দমকলৰ পানী হয়, মানে যিটো মাটিৰ তলৰ পানী, ঠাণ্ডা পানী, সেই ঠাণ্ডা পানী ইয়াত মিক্স কৰা হ'ব। অকল যদি গৰম পানীত আমি মাছৰ পোনাবিলাক এৰি দিওঁ তেতিয়াহ'লে গৰমত মাছৰ হয়তো ছালটো চেলাই যাব পাৰে। সেইটো কাৰণে ঠাণ্ডা আৰু গৰমত যাতে একেলগত মিক্স কৰি মিডিয়াম এটা গৰম থাকে, মানে ঠাণ্ডাও নহয় গৰমো নহয়, সেইটো কাৰণে ব্যৱস্থা কৰা হৈছে। এই পানী অনা হৈছে, পানী এতিয়া ইয়াত সোমাই আছে। চাওক, পানী কাৰ্টনত মানে পলিথিনত দি আছে। 1 বাল্টিংকৈ দিলে কেনেকুৱা হয়, হৈ গৈছে প্ৰায়, আৰু অকণমান দিব লাগিব। 1-2 বাল্টিংকৈ পানী দিলে আৰামত মানে পানীটো হৈছে, নৰ্মেল হৈ গৈছে। এতিয়া এই এনেকুৱা ছিষ্টেমত আমি মাছবিলাক আমাৰ ঘৰলৈ লৈ যাওঁ, ইয়াৰ পৰা, এই আমাৰ ফাৰ্মৰ পৰা। নহ'লে কি হয়, মাছৰ হয়তো ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকি যায়। এই পুখুৰীৰ পৰা পানী উঠাই আনি আছে। অকণমান ভাল পানী আনিবা হা। পলিথিনত মাছ সোমোৱা হৈ গৈছে, গোটেইকেইটা পলিথিনত। এই 4-5টা পলিথিন মানে খালী আছে।
6টা পলিথিন খালী আছে। এই 6টা পলিথিনত কাৱৈ মাছৰ পোনা ভৰোৱা হ'ব। শিঙি মাছৰ বিলাক ভৰোৱা হৈ গৈছে। শিঙি মাছৰ পোনাবিলাক চাই লওক, মানে এটা পলিথিনত 1.5 কেজিকে মাছ সোমাইছোঁ, মানে 1 কিলোমিটাৰ দূৰত যাব যিহেতু সেইটো কাৰণে মাছ মানে কমকৈ সোমাইছোঁ। এতিয়া অক্সিজেন কৰা হৈ আছে। অক্সিজেন কৰা হোৱাৰ পিছত গাড়ীত লৈ গুচি যাম ঘৰলৈ। এতিয়া এই খালীবিলাকত কাৱৈ মাছৰ পোনা সোমাব। আমাৰ মেইন ছুপাৰভাইজাৰ আছিলে, মানে যিজন মানুহে সকলো ফাৰ্মৰ কামখিনি কৰি থাকে, এইজন মানুহ অসুস্থ হৈ পৰিছে। ইয়াত চপৰা আছিলে, চপৰাত মানে খুন্দা মাৰিছে, খুন্দা মাৰি পেলাই ভৰিখন মানে মানে কি কয় হাফ, কি কয় এইটো, ভৰিখন কি হৈছে হাফ মাৰ্টাৰ হৈ গৈছে নেকি, মানে একেবাৰে তেজ ওলাই গৈছে।